নমস্কাৰ কাস্টম ডিপাৰ্টমেণ্ট অথবা শুল্ক বিভাগত নতুনকৈ চাকৰি ভেকেন্সি খালী হৈছে এই ভিডিঅ'টোত মই তাকে জনাই দিম কি কিনো পোষ্ট ওলাইছে সকলোবিলাক চাই থাকিব চেনেল যদি নতুন ভিজিট কৰে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি আমি এতিয়া চাবলৈ যাওঁ তেন্তে কাস্টম ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 ইতিমধ্যে ৰিলিজ কৰিছে কাস্টম বিভাগ ভৰ্তি 2025 আৰু ইয়াত যদি আমি চাওঁ তেন্তে কি পোষ্ট আছে টেক্স এছিষ্টেণ্ট হাবিলদাৰ মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ MTSৰ কাৰণে ভেকেন্সি আছে ইয়াৰ কাৰণে অনলাইন যোগেদি আবেদন কৰিব লাগিব আৰু ইয়াৰ কাৰণে অল ওভাৰ ইণ্ডিয়াৰ কেণ্ডিডেটে মেল এণ্ড ফিমেলে আবেদন কৰিব পাৰিব আৰু ইয়াত যদি চাই আপোনালোকে যেটো স্যালাৰি ষ্ট্ৰাকচাৰটো 18000 পৰা 81000 টকা বৰ্তমান সময়ত 30 to 40 ভিতৰত আপোনালোকে পাই যাব একচুয়ালি পোষ্ট ওয়াইজ আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে বয়সৰ সীমা মিনিমাম 18 বছৰ আৰু ম্যাক্সিমাম 27 বছৰ তাৰ উপৰি আপুনি ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰী যদি হয় বৰ্তমান সময়ত ইয়াৰ কোনো ধৰণৰ আবেদন মাচুল নাই আৰু ইয়াৰ কাৰণে জেনাৰেল OBC SC ST PWD হলো এপ্লিকেশন ফিজ নাই এতিয়া যদি চাওঁ তেন্তে যেটো সিলেকশন প্ৰসেসটো আপোনাৰ কি হ'ব ডাইৰেক্ট সিলেকশন হ'ব পাৰে এটা কম্পিটিটিভ এক্সামো হ'ব পাৰে আৰু ইয়াৰ কাৰণে আপুনি 10+ 12+ বা ডিগ্ৰী পাস কৰিলে আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডকুমেন্ট যদি চাওঁ তেন্তে পাসপোর্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আধাৰ কাৰ্ড এডুকেশন সাৰ্টিফিকেট সকলোবিলাক প্ৰয়োজন হ'ব এতিয়া আহিলে যে কেনেকৈ আবেদন কৰিব বহুতে সুধি থাকে যে কেনেকৈ আবেদন কৰিম আপোনালোকে যদি ভিডিওটো কমপ্লিট চাই তেন্তে আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকক ডেসক্ৰিপচনত এটা অফিচিয়েল ওয়েবসাইটৰ লিংক দিয়া থাকিব হেতু আপুনি কেয়াৰফুলি পঢ়ি ল'ব প্ৰথম অফিচিয়েল PDF টো সদায় পঢ়িব কিবা চাকৰি আপডেট আহিলে সদায় আপোনালোকে অফিচিয়েল যেটো PDF হয় PDF টো পঢ়ি চাব তাৰ পাছতে আপোনাৰ এটা লিংক দিয়া থাকে সেই লিংকটোত গৈ আপুনি ক্লিক কৰিব তাৰ পিছত আপুনি ৰেজিষ্টাৰ কৰিব লাগিব আৰু এবাৰ ৰেজিষ্টাৰ কৰাৰ পিছত পুনৰ লগইন কৰি আপোনাৰ যিখিনি ফটো সিগনেচাৰ বা যিখিনি ইম্পৰ্টেন্ট ডকুমেন্ট হেখিনি আপলোড কৰিব লাগিব তাৰ পিছত আপোনালোকে সাবমিট কৰি দিব লাগিব আৰু ইয়াত কি ডকুমেন্ট লাগিব কিছুমান ফৰ্মো প্ৰয়োজন হ'ব হেখিনিও আছে আৰু যদি আপুনি কিবা প্ৰবলেম পায় তেন্তে তাৰ আপুনি হেল্পলাইন নম্বৰটোত কল কৰিব পাৰিব আৰু ইয়াৰ কাৰণে ইতিমধ্যে অনলাইন আবেদন 19 মে পৰা স্টাৰ্ট হৈ গৈছে আৰু উইদিন 60 ডেজৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব অৰ্থাৎ 19 জুন 19 জুলাই ভিতৰত আৰু ইয়াৰ কাৰণে যদি চাওঁ তেন্তে আমি অনলাইন লিংকো আছে অফিচিয়েল ওয়েবসাইটৰ লিংকো আছে ইয়াত যদি আমি প্ৰথম চাওঁ তেন্তে অফিচিয়েল ওয়েবসাইটটো যেতিয়া ক্লিক কৰিব আপোনালোকৰ আগত এনেকৈ এটা PDF আহিব আৰু এই PDF টো আপুনি এনেকৈ ভিউ কৰি চাব পাৰে আৰু যেতিয়া PDF টো আপুনি যেতিয়া ভিউ কৰিব তেতিয়া আপোনালোকে এইটো দেখিব যে অফিচিয়েল নোটিফিকেশনত ইয়াত মই আপোনাক দেখাই দিম পোষ্ট কিমানখিনি আছে ইয়াত আপোনালোকে চাই ল'ব পাৰিব সকলোবিলাক টেক্স এছিষ্টেণ্ট হাবিলদাৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আপুনি আছে চাই ল'ব 25500 পৰা 81100 আৰু 18000 পৰা 56900 18000 পৰা 56900 টেক্স এছিষ্টেণ্ট হাবিলদাৰ আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আছে আৰু ইয়াৰ কাৰণে যদি আপোনালোকে চাই কি মেজাৰমেন্ট কোৱালিফিকেশন লাগিব হেতু বাৰু আপোনালোকে চাই ল'ব কিন্তু ইয়াত মই যদি চাওঁ আপোনালোকক যেটো এপ্লাই যেটো প্ৰসেসটো সেই প্ৰসেসটো মই আপোনালোকক মই দেখাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াত আপোনালোকে কিছুমান সিলেকশন ক্যান্ডিডেট হওক বা সকলোবিলাক আপোনালোকে ইয়াত পঢ়ি চাব পাৰে কাষ্ট সাৰ্টিফিকেট আপোনাৰ সকলোবিলাক প্ৰয়োজন হ'ব বাকি তো আপোনাৰ ফৰ্ম 1 ফৰ্ম 2 এনেকৈ প্ৰয়োজন হ'ব ইমানে আছিল ধন্যবাদ